মা দেউতাৰ পাছত ভগৱানে দিয়া দ্বিতীয় উপহাৰটোৱেই হ'ল তুমি। সঁচা প্ৰেমৰ প্ৰমাণ অপেক্ষা, কিয়নো যিজনে অপেক্ষা কৰিব পাৰে তেওঁহে চিৰজীৱন ভাল পাই থাকিব পাৰে। তোমালোকে এটা কথা মন কৰিছানে যে আমাৰ জীৱনত বহুত মানুহ অহা যোৱা কৰে, কিন্তু তাৰ মাজত যিখিনি মানুহে আমাৰ কাৰণে অকণমান দেৰি ৰৈ যায় আমাৰ লগত, সেইখিনি মানুহে আমাৰ কাৰণে বিশেষ। যিটো সময়ত মোক যৌৱনে আমনি কৰাৰ বয়স, সেইটো সময়ত সদায় গধূলি মিষ্টিকেইটাই কল কৰি কয়, কাইলৈ ৰাতিপুৱা কামলৈ সোনকালে ওলাবি, কাইলৈ ৰাতিপুৱা কামলৈ সোনকালে ওলাবি। সময়ে মোক বহু কথা শিকায়, কিন্তু মোৰ মনতে নাথাকে। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা। বোলা এই তোমাৰ লগত যোৱা ডেকা ল'ৰাটো যে যেতিয়া নাকৰ চনত বিহু গাইছিলে যে, গানটো কেনেকে গাইছিলে এবাৰ গাই শুনোৱাচোন। লগৰকেইটা এফালে গানটো বুজিয়ে পোৱা নাই আৰু বুজি পাই আহোঁতে গৈছে তাক গা একেলগতে চাই আছ আচ্ছা এনেকে কৰি দিলে ন। আপোনালোকে এটা কথা মন কৰিবচোন, এজন ল'ৰাক বুজি পোৱা ক্ষমতাৰ খুব কম মানুহৰ থাকে, হয়নে নহয় কমেণ্ট কৰি জনাবচোন।